চক তীজ উৎসৱটো আমি ভাবোঁ গোৰ্খা জনগোষ্ঠীসকলৰ এটা মাধ্যম বা এটা আজিৰ এই জগতখনত এটা শক্তিশালী বাৰ্তা যে যি সময়ত আমি নাৰী সমাজৰ কথা কৈছিলোঁ, যি সময়ত আমি বেটী বচাৰ কথাবোৰ কৈছিলোঁ, এই গোৰ্খা জনগোষ্ঠীয়ে তেখেতৰ অতীতৰ পৰাই নাৰীসকলৰ প্ৰতি কেনেধৰণে সন্মান কৰে, তেওঁলোকৰ প্ৰতি তেওঁলোকৰ কি দৃষ্টিভংগী আছে জনগোষ্ঠীৰ, আৰু তেওঁলোকে যে নাৰী সমাজক লৈ এক উৎসৱমূলক হিচাপে গোটেই তেওঁলোকে পালন কৰি আহিছে। এক আমি অতীতৰ পৰা দেখি আহিছোঁ আৰু এই আজিৰ তাৰিখত যি আমাৰ নাৰী সমাজ আছে গোৰ্খা জনগোষ্ঠীৰ, তেখেতসকলে সেই কথাটো বহল দৃষ্টিভংগীৰে সমাজৰ মাজত বিয়পাই লৈ যাবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আজিৰ ইয়াত ফিলবাৰী অঞ্চলত আমাৰ যি নাৰী সমাজে যি আজি এই অনুষ্ঠান আয়োজন কৰিছে, আমি ভাবোঁ এই কেৱল মাত্ৰ এই অঞ্চল সীমাবদ্ধ হ'ব নালাগে বা কেৱল মাত্ৰ নাৰী সমাজৰ গোৰ্খা জনগোষ্ঠীৰ নাৰী সমাজৰ মাজত সীমাবদ্ধ হ'ব নালাগে। ইয়াক আমি কেনেকৈ অন্যান্য জাতি আৰু জনগোষ্ঠীসকলৰ মাজত লৈ যাব পাৰোঁ, কেনেকৈ নাৰীসকলৰ যি কথা বতৰা চিন্তা চৰ্চা এই জনগোষ্ঠীৰ আছে, যাৰ আমি পজিটিভ কথাবোৰ আছে, তাক আমি কেনেকৈ অন্য জনগোষ্ঠী বা অন্য কাষৰ গাঁৱলৈ আমি কেনেকৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি ভাবোঁ আমি চিন্তা চৰ্চা কৰাত অত্যন্ত প্ৰয়োজন হৈছে। আৰু অনাগত দিনত এই তীজৰ যি মূল বিষয়বোৰ আছে, সেই মূল বিষয়বোৰৰ তাৰ আমি কিয় উৎসৱ পালন কৰিব, কেৱল মাত্ৰ ইয়াত আমাৰ যি বাই ভনীসকল যিসকলে বিয়া পাতি গুচি গৈছে, তেখেতৰ নিজৰ মা ঘৰলৈ আহিছে, আমাৰ ঘৰত থকা যি বোৱাৰী জীয়ৰীসকল ছোৱালীসকল তেওঁলোকে উৎসৱ পালন কৰে, ইয়াৰ মেইন বিষয়টো এই বিষয়টো আমি বুজাব চেষ্টা কৰিব লাগিব। আৰু এই যি কথা বতৰাবোৰ হৈছে, এই চিন্তা চৰ্চাবোৰ হৈছে, এই কোনো আপুনি কিতাপ বা কোনো স্কুল কলেজৰ শ্ৰেণীৰ কথা নাপাওঁ আমি। গতিকে আমি অনানুষ্ঠানিকভাৱে এক শিক্ষা দিব চেষ্টা কৰিব লাগিব। আৰু ইয়াত মই গোটেই আমাৰ এই যি তীজ উৎসৱ, এই গোটেই তীজ উৎসৱটো ক'ৰবাত না ক'ৰবাত আমি ওমেন ফাউণ্ডেশ্যন, ওমেন এম্পাৱাৰমেণ্ট বা নাৰী শক্তিৰ নাৰী সমাজৰ উত্তৰণ কেনেকৈ কৰিব পাৰোঁ তাৰ লগত জড়িত থকা বিষয়বোৰ আছে। গতিকে এই যি মূল বিষয়বোৰ আছে, এই বিষয়টোক আমি ভাবোঁ ইয়াত সমান্তৰালভাৱে আমি বেলেগ এটা সমাজৰ মাজত লৈ যাবৰ কাৰণে এক বহল দৃষ্টিভংগী প্ৰতিষ্ঠা কেনেকৈ কৰিব পাৰোঁ, তাৰ কাৰণে বিশেষকৈ গোৰ্খা জনগোষ্ঠীসকলে চিন্তা চৰ্চা কৰাটো অত্যন্ত প্ৰয়োজনীয়তা এই সময়ত আছে বুলি আমি অনুভৱ কৰোঁ।